আপোনালোকৰ মাজৰ বহুতে মোক সুধি আছিলে যে মই মোৰ শৰীৰৰ চৰ্বি কমাবৰ কাৰণে কেনেকুৱা ডিটক্স ৱাটাৰ গ্ৰহণ কৰিছো। আপোনালোকক মোৰ আগৰ এটা ভিডিঅ'ত কৈছিলো যে মই মাজতে অলপ শকত হৈ গৈছিলো আৰু যাৰ কাৰণে মোৰ পেটত বহুত বেছি চৰ্বি আহি গৈছিলে, কিন্তু মই সেই চৰ্বি অলপমান হ'লেও কম কৰিবলৈ সক্ষম হৈছো। এটা ডিটক্স ৱাটাৰ গ্ৰহণ কৰিছো আৰু তাৰ লগতে অলপমান এক্সাৰচাইজ কৰিছো। গতিকে আপোনালোকে সুধিছিলে যে কোনটো বা কেনেকুৱা ডিটক্স ৱাটাৰটো মই খাই আছো, আৰু মই মোৰ সোৱাদৰ কাৰণে কেতিয়াবা বেলেগ বেলেগ ধৰণেও প্ৰস্তুত কৰি খাওঁ, কিন্তু সকলো ঘৰুৱা সামগ্ৰী, পাকঘৰতে থকা সামগ্ৰী। আৰু বৰ্তমান সময়ত মই কোনটো ডিটক্স ৱাটাৰ খাই আছো আপোনালোকক সেইটো দেখুৱাম। আৰু তাৰ লগতে এটা কথা ক'ম যে এই ডিটক্স ৱাটাৰটো আপোনালোকে সকলোৱে খাবলৈ আৰম্ভ কৰকচোন। কেৱল শৰীৰৰ চৰ্বি কম কৰা বুলিয়ে নহয়, এই সময়ছোৱাত বিশেষকৈ ঠাণ্ডা দিনৰ এই সময়ছোৱাত যিহেতু আমাৰ মানে স্কিনে হওক বা আমাৰ শৰীৰটো বহুত বেছি শুকান শুকান লাগে নহয় জানো, বহুত বেছি পানীৰ প্ৰয়োজন হয় আচলতে এই সময়ছোৱাত। গতিকে আপোনালোক একদম পুৰা হাইড্ৰেটেড হৈ থাকিবৰ কাৰণে, স্কিনখন বহুত বেছি ভাল হৈ থাকিবৰ কাৰণে, মানে নিমজ হৈ থাকিবৰ কাৰণে, আৰু স্কিনৰ যাতে পানীটো শুকাই নাযায় তাৰ কাৰণে আপোনালোকে এইটো ডিটক্স ৱাটাৰ গ্ৰহণ কৰি সুফল পাব। লগতেতো চৰ্বিটো কম হ'বই, কিন্তু তাৰ কাৰণে আপোনালোকে কিছুদিন খাব লাগিব আৰু অলপমান শাৰীৰিক ব্যায়ামো কৰিব লাগিব। এতিয়া আপোনালোকক দেখুৱাও বলক। এইটো চাওক বটলটো, এইটো দেখিছে, বটলটো মই ধুনীয়াকৈ ৰেডি কৰি থৈছো। আৰু ইয়াতে কি কি আছে চাওক, এয়া তলত দেখিছে, তলৰ খিনি হৈছে আদা কেইটুকুৰামান কাটি থৈছো। তাৰপিছতে আছে এয়া তিয়হৰ টুকুৰা দেখিছে। তাৰপিছত আছে এয়া নেমু কেইপিচমান, এটা নেমু দুটুকুৰা কৰি তাৰ এটুকুৰাৰ এয়া স্লাইচ কাটি থৈছো। আৰু তাৰপিছত এয়া এটুকুৰা ডালচেনি। আৰু এনেদৰে 4-5 ঘণ্টা এনেদৰে একদম পুৰা ফিল্টাৰ পানীত থৈ দিয়াৰ পিছত মই এই পানীখিনি খাই থাকো। আপোনালোকে চেকি লৈও খাব পাৰে বা এনেদৰেও খাব পাৰে, মইতো এনেকৈয়ে খাই থাকো। এয়া চব এনেদৰে মই প্ৰস্তুত কৰি বৰ্তমান এই ডিটক্স ৱাটাৰটো খাই আছো। আৰু আপোনালোকেও এনেদৰে প্ৰস্তুত কৰি খাবচোন, চাব কিমান বেছি ভাল ফল পাব, আপোনালোকে নিজে প্ৰমাণ পাব। আৰু লাহে লাহে শৰীৰৰ চৰ্বি কমিবলৈ আৰম্ভ কৰিব। আৰু তাৰ লগতে ডিটক্স ৱাটাৰটোৰ লগতে আপোনালোকক এটা মানে ভাল প্ৰডাক্টৰ বিষয়ে জনাম। আমি মহিলাসকলে মানে বেছিকৈ কিবা কিবি সমস্যাত ভুগি থাকো নহয়নে, আৰু এনেকুৱা কিছুমান সমস্যা আছে যিবোৰ সমস্যা আমি কাকো খোলাকৈ ক'ব নোৱাৰো। আমাৰ একেবাৰে আপোন মানে বান্ধৱীজনীকো ক'ব নোৱাৰো খোলাকৈ। গতিকে এনেকুৱা আপোনালোকৰো এনেকুৱা সমস্যা থাকিব পাৰে যিটো সমস্যাৰ কাৰণে আপোনালোকৰ সংসাৰত অশান্তিও হ'ব পাৰে। গতিকে আপোনালোকৰ মাজৰো কাৰোবাৰ হয়তো এনেকুৱা সমস্যা থাকিব পাৰে। গতিকে বলকচোন আপোনালোকক এটা প্ৰডাক্ট দেখুৱাম, সেই প্ৰডাক্টটোৰ জৰিয়তে সেই সমস্যা আপোনালোকে দূৰ কৰিব পাৰিব। আপোনালোকক এটা প্ৰডাক্ট দেখুৱাবলৈ লৈছো, আৰু কওঁ যে এই ভিডিঅ'টো যদি পুৰুষসকলেও চাই আছে, যদি আপোনালোকে চাবলৈ অলপ অসুবিধা পায় তেতিয়াহ'লে এইখিনিতে স্কিপ কৰিব। বিশেষকৈ মহিলাসকলৰ কাৰণেহে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছো। আৰু আগৰকণ বাৰু চাব পাৰে, ডিটক্স ৱাটাৰকণ সকলোৰে কাৰণে হয়। আৰু প্ৰডাক্টটো হৈছে এইটো চাওক, এভাৰগ্ৰীনৰ ইউনিলাইফ। এইটো এটা ইণ্টিমেট জেল হয়। আৰু যিসকল মহিলাৰ ইণ্টিমেট এৰিয়াটো বিশেষ কিবা কাৰণত লুজ হৈ যায়, বহুতৰে সন্তান জন্ম হোৱাৰ পিছতো মানে এটা সন্তান যেতিয়া জন্ম হয়, বিশেষকৈ যিসকলৰ নৰ্মেল ডেলিভাৰী হয়, আৰু তেওঁলোকৰো সেই ইণ্টিমেট এৰিয়াটো লুজ হৈ যায়। বা বিভিন্ন কাৰণত খেলা ধূলা কৰা ছোৱালীসকলৰো বা খেলা ধূলা কৰা বোৱাৰীসকলৰো ইণ্টিমেট এৰিয়াটো কেতিয়াবা লুজ হৈ যায়। গতিকে তেওঁলোকে আগৰ অৱস্থালৈ ঘূৰাই আনিবৰ কাৰণে এইটো ব্যৱহাৰ কৰিব পাৰে। এভাৰগ্ৰীনৰ এই প্ৰডাক্টটো ব্যৱহাৰ কৰিব পাৰে, এভাৰগ্ৰীনৰ ইউনিলাইফ। আৰু এইটো মই আপোনালোকক দেখুৱাই দিছো, চাওক খুব ধুনীয়া এটা বক্সত আহে। আৰু এইটো ইয়াতে আছে, আৰু তাৰ লগতে ইয়াতে এখন মানে ইনষ্ট্ৰাকচন কপি থাকে। সকলোখিনি ইয়াতে লিখা থাকে। যদি কাৰোবাক প্ৰয়োজন আছে তেতিয়াহ'লে এইটো কিনিব পাৰিব। আৰু কিনিব পৰা মই লিংক পিন কৰি থৈ দিছো কমেণ্টত, আপোনালোকে সেই লিংকত গৈ কিনিব পাৰিব। আৰু এইটো এনেকুৱা হয়, খুব ধুনীয়াকৈ আহে। এইটো মানে জেল হয়। মই আপোনালোকক এনেদৰে এনেকুৱা জেল হয়। গতিকে আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰিব যদিহে আপোনালোকৰ প্ৰয়োজন আছে। গতিকে এটা ভাল প্ৰডাক্ট এভাৰগ্ৰীনৰ প্ৰডাক্টসমূহৰ বিষয়ে মই আপোনালোকক জনাই থাকো। এভাৰগ্ৰীনে মানে বিশেষকৈ মহিলাসকলৰ কাৰণে এনে প্ৰডাক্টবোৰ খুব ভালদৰে প্ৰস্তুত কৰিছে। আৰু একেবাৰে স্কিন ফ্ৰেণ্ডলি হয়, আৰু ইণ্টিমেট এৰিয়াটো বহুত বেছি চেঞ্চিটিভ, সেইটো আমি সকলোৱে গম পাওঁ। গতিকে সেই এৰিয়াটোত লগাবৰ কাৰণে এই জেলটো ঠিক তেনেদৰে প্ৰস্তুত কৰা হৈছে যাতে কোনো অসুবিধা
নহয় লগোৱাৰ পিছত বা জ্বলন পুৰণ তেনেকুৱা একো সমস্যা যাতে নহয় ঠিক তেনেদৰে প্ৰস্তুত কৰা হৈছে আৰু আপোনালোকৰ যদি তেনেকুৱা কিবা সমস্যা আছে কিবা কাৰণত যদি ইণ্টিমেট এৰিয়া লুজ হৈ গৈছে যদি তাৰ কাৰণে আপোনালোকে অসুবিধাত পৰিছে তেতিয়াহ'লে আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে এভাৰটিনৰ ইউনিলাইফ আৰু আপোনালোকে এইটো যদি কিনিব বিচাৰে তেতিয়াহ'লে মই কমেণ্টত লিংক দি থৈছো সেই লিংকত গৈ কিনিব পাৰিব দুটা কথা আপোনালোকক জনালো ফাৰ্ষ্টটো হৈছে এটা ডিটক্স ৱাটাৰৰ বিষয়ে জনালো আৰু ছেকেণ্ডটো এইটো এভাৰটিনৰ ইউনিলাইফটোৰ বিষয়ে জনালো যদি প্ৰয়োজন হৈছে আপোনালোকে কিনি ল'ব তেতিয়াহ'লে গতিকে আপোনালোকে যি সমস্যাত বা অসুবিধাত ভুগি আছে সেই অসুবিধাৰ পৰা দূৰ কৰিব আপোনালোকক এইটোৱে আৰু যদি ৱেট লছ কৰিব বিচাৰিছে তেতিয়াহ'লে অলপমান শাৰীৰিক ব্যায়াম কৰাৰ লগতে এনেদৰে এটা ডিটক্স ৱাটাৰ গ্ৰহণ কৰিব তেতিয়াহ'লে খুব বেছি ভাল ফল পাব আৰু আজি এই ভিডিঅ'টোৰ পৰা বিদায় ল'লো আশা কৰিছো ভিডিঅ'টো আপোনালোকক উপকৃত কৰিছে যদি উপকৃত কৰিছে বুলি ভাবিছে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব সকলোৰে বাবে গতিকে বাই বাই